নমস্কাৰ স্বাগতম আপোনালোক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ বন্ধুসকল আজি আমি ডিসকাস কৰিম নাম্বাৰ 8ৰ বিষয়ে যিসকল ব্যক্তিৰ 8 17 আৰু 26 তাৰিখে জন্ম তেওঁলোকৰ ড্ৰাইভাৰ নাম্বাৰ হৈছে নাম্বাৰ 8 আৰু ৰুল বাই নাম্বাৰ 8 অৰ্থাৎ তেওঁলোকক অপাৰেট কোনে কৰে দিনত কৰে নাম্বাৰ 8ক আচলতে স্যাটাৰ্ণ শনি দেৱতাই তেওঁলোকক কিদৰে পৰিচালিত কৰে তেওঁলোকৰ লাকি নাম্বাৰ কি হ'ব তেওঁলোকৰ ব্যক্তিত্ব কি হ'ব তেওঁলোকৰ লাকি কালাৰ্স কি হ'ব বা প্ৰফেশন কি হ'ব গোটেইখিনি কথা ডিসকাস কৰিম এই ভিডিঅ'টো যোগেদি বিশ্বাস আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব তাৰ আগতে এটা অনুৰোধ যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব যিহেতু অনাগত দিনত ভৱিষ্যতৰ বহুত বিভিন্ন ধৰণৰ টপিকৰ ওপৰত আপোনালোকে জানিবলৈ পাব যিবিলাকে আপোনালোকৰ জীৱনটো নিজে নিজক আপোনালোকে ট্ৰান্সফৰ্ম কৰিবলৈ সুবিধা পাব তো মোৰ বিশ্বাস আপোনালোক নিশ্চয় ভাল পাব দেন আহক আৰম্ভ কৰোঁ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 8 17 আৰু 26 তাৰিখ তেওঁলোকৰ আচলতে ৰুল বাই নাম্বাৰ 8 ড্ৰাইভাৰ 8 আৰু তেওঁলোকৰ কোনে অপাৰেট কৰে শনিদেৱে অপাৰেট কৰে যেহেতু নাম্বাৰ 8ক এটা ষ্ট্ৰাগলিং নাম্বাৰ বুলি কোৱা হয় এটা শনিদেৱৰ বিষয়ে সকলো জানে ষ্ট্ৰাগল থাকে লাইফত বহুতে কয় শনিদেৱতা অপাৰেট কৰে শনিদেৱ আহিছে বা কিবা ষ্ট্ৰাগল হৈছে এনেকুৱা ধৰণৰ কিছুমান কথা কোৱা যায় ষ্ট্ৰাগলিং নাম্বাৰ হিচাপে যেহেতু 8ক ধৰা হয় তথাপিতো কিন্তু এটা কথা ঠিক বিভিন্ন ক্ষেত্ৰত জীৱনৰ কোনোবা ক্ষেত্ৰত ষ্ট্ৰাগলৰ পৰিমাণ বাঢ়িব পাৰে আৰু এটা কথা নিশ্চিত যে হাৰ্ড ৱৰ্ক যিমান কৰিব সিমান ৰিজাল্ট পাব শনিদেৱে এইটোৱে কয় যে কৰ্ম কৰা ভালকে কৰা ফোর্সফুলি কৰা ফোকাস এপোজ ৰাখা মই তোমাক ৰিজাল্ট দিমেই কথাটো হৈছে কি কোনোবা ক্ষেত্ৰত ষ্ট্ৰাগল আহিব পাৰে কাৰোবাৰ হেলথৰ ক্ষেত্ৰত আহিব পাৰে কাৰোবাৰ মনিটাৰী ক্ষেত্ৰত আহিব পাৰে কাৰোবাৰ কেৰিয়াৰ ক্ষেত্ৰত আহিব পাৰে বাট বাকি যিকেইটা ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাব পিছ পৰি থকা সেক্টৰটোৰ কাৰণে তেওঁলোকে যদি ফোকাস এপোজ ৰাখে হাৰ্ড ৱৰ্ক কৰি যায় কনষ্টেন্টলি কৰি যায় তেওঁলোকে নিশ্চয় ৰিজাল্ট পাব তো শনিদেৱতাৰ আচলতে এটা ৰিজাল্ট দিয়াৰ এটা পৰিকল্পনা যিমান হাৰ্ড ৱৰ্ক কৰিব সিমান ভাল ৰিজাল্ট পাব আৰু ইয়াতে কয় হয় কি আপোনালোকৰ যিসকলে শনিদেৱে অপাৰেট কৰে নাম্বাৰ 8 তেওঁলোকৰ সবতকৈ ভাল দিকটো হৈছে ফাইনান্সিয়াল মেনেজমেন্টৰ ক্ষেত্ৰত তেওঁলোক বেষ্ট আসলতে ফাইনান্স গুৰু বুলি ক'লো ভুল কোৱা নহব যদি ফাইনান্সৰ দিশত কিবা শিকিব লগা থাকে তেওঁলোকৰ ওচৰত শিকিলে বেছি লাভান্বিত হ'ব তেওঁলোকে ক'ত কিমান খৰচ কৰিব লাগে কেনেকৈ ডিপোজিট কৰিব লাগে পইচা কেনেকৈ সঞ্চয় কৰিব লাগে ক'ত আপোনালোকৰ ক'ত কিমান পৰিমাণৰ পইচা খৰচ কৰি এটা জীৱনটো পৰিচালিত কৰিব পাৰি বা সংসাৰ পৰিচালনা কৰিব পাৰি সকলোখিনি কথা তেওঁলোকে খুব নিখুঁতভাৱে পৰিকল্পিতভাৱে আগবঢ়াই নিব পাৰে সেই কাৰণে তেওঁলোকৰ ফাইনান্স মেনেজমেন্টৰ ক্ষেত্ৰত আটাইতকৈ বেষ্ট হিচাপে ধৰা হয় তেওঁলোকক আৰু এটা কথা কিন্তু ফাইনান্স মেনেজমেন্টৰ দিশত তেওঁলোক ভাল হয় সঁচা অৰ্থত ভাল হয় কিন্তু তাতে আৰু এটা কথা হয় কি মাজে মাজে কেতিয়াবা কোৱা যায় যে পইচা খৰচ কৰাৰ ক্ষেত্ৰত কি প্ৰণালীও নকৰা নহয় যে ক'ত কিমান খৰচ কৰিব কিয় বা খৰচ কৰিব এনেকুৱা টাইপৰ কিছুমান কথাৰ কাৰণে কেতিয়াবা কৃপণ হয় পটককে ওলাই নাযায় পইচাটো হাতৰ পৰা খৰচ কৰিব নিবিচাৰে কিন্তু এইটো ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে বাট এটা বৈশিষ্ট্য এইটো নাম্বাৰ 8ৰ এটা বৈশিষ্ট্য তেওঁলোকৰ আৰু গুড কোৱালিটি হৈছে কি বিৰাট তেওঁলোক হৈছে ডিসিপ্লিন পারসন বিৰাট ডিসিপ্লিন হয় খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে প্ৰতিটো বস্তু তেওঁলোকে প্ৰেক্টিক্যালি চাই লজিক্যালি চাই থিওৰিটিক্যালি কোনো কথা নাচায় তেওঁলোকে প্ৰেক্টিক্যালি বস্তু এটা হ'ব লাগিব কি ক'ত কিয় বিখ্যাত প্ৰতিটো কথা জানিব লাগিব আৰু সেই মতেহে মত আগবঢ়াব তেওঁলোকে নিৰ্দিষ্ট এটা মতত আগবাঢ়িব বিৰাট নিৰ্দিষ্ট যিটো নিজৰ মত থাকে মতটোৰ ওপৰত বিৰাটে কনফিডেন্ট থাকে লাগিলে ভুল হওক শুদ্ধ হওক সেই মতে পৰিচালিত হ'ব আনৰ ওপৰত তেওঁলোকে আনৰ কথা তেওঁলোকে পটককে শুনিব নিবিচাৰে শুনিলেও বহুত লজিক্যালি প্ৰেক্টিক্যালি তাক বিশ্লেষণ কৰি চাব যে সঁচা হয় নে মিছা হয় এনেকুৱা ধৰণৰ এটা বৈশিষ্ট্য তেওঁলোকে জীৱনটো আগবাঢ়ি পৰিচালিত নাম্বাৰ 8ৰ কাৰণে আটাইতকৈ ভাল সেক্টৰ হৈছে ল জুডিচিয়াৰী সেক্টৰ আৰু লগত থাকিব তেওঁলোকৰ কি তেওঁলোকে যদি আপোনালোকৰ লেডাৰ ব্যৱসায় কৰিব পাৰে কোনোবাই লোহাৰ লগত জড়িত হাৰ্ডৱেৰ ব্যৱসায় কৰিব পাৰে বা সু জাতীয় ব্যৱসায় কোনোবা জোতাৰ দোকানৰ ব্যৱসায় এনেকুৱা ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ'ব 8 সংখ্যাৰ ব্যক্তিসকলে ল আৰু জুডিচিয়াৰী ক্ষেত্ৰত সবতকৈ ওৱান অফ দ্য বেষ্ট সেক্টৰ তেওঁলোকে যদি ল আৰু জুডিচিয়াৰী সেক্টৰটো বাছি লয় তেওঁলোকৰ ষ্ট্ৰাগলৰ পৰিমাণটো বহুতখিনি কমি যায় বাকি সেক্টৰত ষ্ট্ৰাগলৰ পৰিমাণটো বহুতখিনি কমি যায় ফাইনেন্স দিশতো ভালেই ফাইনেন্সৰ দিশতো তেওঁলোকে আগবাঢ়িব পাৰে আগবাঢ়িলে বিশেষভাৱে সফল হ'ব এতিয়া আহিব কি তেওঁলোকৰ আটাইতকৈ লাকি কালাৰ কি হ'ব লাকি কালাৰ হৈছে কি তেওঁলোকৰ গ্ৰীণ আৰু হোৱাইট আৰু লগত লাকি নাম্বাৰ হ'ব কি তেওঁলোকৰ মিত্ৰ নাম্বাৰ 5 আৰু 6 5 আৰু 6ক ডিনোট কৰে গ্ৰীণ আৰু হোৱাইট গতিকে গ্ৰীণ আৰু হোৱাইট কালাৰ হ'ব আটাইতকৈ লাকি কালাৰ লাকি নাম্বাৰ হ'ব 5 আৰু 6 আৰু ইয়াতে হ'ব কি তেওঁলোকক যদিও কোৱা হয় শনিদেৱৰ কালাৰটো হৈছে ব্লেক নাম্বাৰ 8ক ৰিপ্ৰেজেন্ট কৰে ব্লেকে কিন্তু ব্লেকটো তেওঁলোকৰ কাৰণে লাকি হিচাপে বিবেচিত নহয় কাৰণটো এইটোৱে যেহেতু শনিদেৱতা হৈছে ষ্ট্ৰাগলিং প্লেনেট বুলি কোৱা হয় নাম্বাৰ 8 ষ্ট্ৰাগল নাম্বাৰ হিচাপে কোৱা হয় গতিকে তেওঁক যেতিয়া ক'লা ৰংটো দি দিয়া হয় ষ্ট্ৰাগলৰ পৰিমাণটো আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে
চ' সেই হেতুকে তেওঁলোকৰ ব্লেক কালাৰটো পাৰ্মানেণ্টলি এভইড কৰি চলিলেহে বেছি উপকৃত হ'ব লগতে নাম্বাৰ 1ৰ যিটো কালাৰ ৰেড কালাৰ তেওঁলোকে এভইড কৰি চলিলে উপকৃত হ'ব কিয়নো শনিদেৱৰ আটাইতকৈ বিপৰীত নাম্বাৰটো হৈছে যিটো নাম্বাৰৰ লগত থাকে মেথছ নহয় এইটো নাম্বাৰ হৈছে নাম্বাৰ 1 চ' নাম্বাৰ 1টো তেওঁলোকে এভইড কৰি চলিলে বেছি উপকৃত হ'ব আৰু ব্লেক কালাৰটো পাৰ্মানেণ্টলি যদি এভইড কৰি চলে ৰেড কালাৰটো এভইড কৰি চলিলে বেছি উপকৃত হ'ব আৰু জীৱনৰ বিভিন্ন দিশত তেওঁলোকে যদি কনচেপ্টটো মানি চলে মোৰ বিশ্বাস 100% তেওঁলোকে ষ্ট্ৰাগলৰ পৰিমাণটো কমি আহিব আৰু হাৰ্ড ৱৰ্কৰ বিপৰীতে তেওঁলোকে নিজৰ এচিভমেণ্ট নিজৰ বিচৰা ধৰণে জীৱনটো পাবলৈ সক্ষম হ'ব বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাইছে আপোনালোকে নিজকে টেলি কৰি চাব পাৰিছে বা যিসকল ব্যক্তিৰ 8ৰ দ্বাৰা অপাৰিত নহয় যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 8, 17 আৰু 26 তাৰিখ নহয় তথাপিতো আপোনালোকৰ কোনোবা বন্ধুবৰ্গ মিত্ৰ কুটুম মিত্ৰ যিসকলৰ আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকক জানিবলৈ দিব বা আপোনালোকে নিজে টেলি কৰি চাব কিমানখিনি সত্য মোৰ বিশ্বাস 100% আপোনালোকে তাৰ লগত মিল দেখা পাব চ' বন্ধুসকল পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ কিন্তু যোৱাৰ আগতে কৈ যাওঁ নেক্সট আমি ভিডিঅ'টো আহিম নাম্বাৰ 9ৰ কি হ'ব পাৰে বৈশিষ্ট্য কোনে অপাৰেট কৰে কেনেকুৱা হ'ব লাকি কালাৰ লাকি নাম্বাৰ সকলোখিনি কথা ডিছকাছ কৰিম তেন্তে পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থেংক ইউ ফ্ৰেণ্ড লাভ ইউ লট বাই বাই টেক কেয়াৰ